নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছত। আজি আমি হাইস্কুল টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ কাৰণে এটা মেথছৰ ক্লাছ লৈ আহিছোঁ। এইটো আমাৰ ফাৰ্ষ্ট ক্লাছ হ'ব মেথছৰ, আৰু এই ক্লাছটো আমি নাম্বাৰ ছিষ্টেম বা সংখ্যা পদ্ধতিৰ ওপৰত ৰাখিছোঁ। ইয়াত আমি ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষা প্ৰয়োগ কৰি আমি ক্লাছটো ৰাখিছোঁ, গতিকে আপোনালোক সকলোৰে সুবিধা হ'ব বুলি ভাবোঁ। আৰু আমি সকলোৱে জানো যে আহিবলগীয়া 19 জানুৱাৰী তাৰিখে পৰীক্ষাটো পষ্টপন কৰি দিয়া হৈছে। 19 জানুৱাৰীত পৰীক্ষাটো অনুষ্ঠিত হ'ব, গতিকে আমি এটা মোটামুটি সময় পাইছোঁ মেথছৰ কাৰণে প্ৰিপাৰেশ্যন কৰিবলৈ। গতিকে আশা ৰাখিছোঁ আপোনালোক সকলোৱে মেথছৰ ক্লাছটো উপভোগ কৰিব, আৰু আপোনালোকৰ যোনটো পৰীক্ষা হ'ব তাত 15 নম্বৰৰ মেথছৰ থাকিব, আৰু তাত আশা কৰা মতে 1 নম্বৰৰ সংখ্যা পদ্ধতি বা নাম্বাৰ ছিষ্টেমৰ ওপৰত 1 নম্বৰৰ কুৱেশ্যন এটা আপোনালোকে নিশ্চয় পাব। গতিকে আহক দেৰি নকৰি আমাৰ ক্লাছটো আৰম্ভ কৰোঁ। তো বন্ধুসকল, যেতিয়া আমি সংখ্যা পদ্ধতি বা নাম্বাৰ ছিষ্টেমৰ কথা কওঁ, যেতিয়া আমি কওঁ বোলে নাম্বাৰ ছিষ্টেম বা সংখ্যা পদ্ধতি, তেতিয়া আমি এইটো কওঁতে আমি আটাইতকৈ প্ৰথম আমি কি জানিব লাগিব? আমি জানিব লাগিব যে সংখ্যানো কি, সংখ্যা বস্তুটো কি বা নাম্বাৰ বস্তুটো কি, এইটো আমি জানিব লাগিব। ধৰি লওক আপোনালোকক যেতিয়া মই যদি প্ৰশ্ন কৰোঁ যে এটা সংখ্যা, যিকোনো এটা সংখ্যা কওক, ৰেণ্ডম এটা সংখ্যা ক'বলৈ যদি দিওঁ, তেতিয়া আপোনালোকে হয়তো এনেকৈ লিখিব যে 1 0 2 5 0 3 1 4, এইটো এটা সংখ্যা লিখিল, হয়নে? তো এই যে সংখ্যাটো লিখিছে, তাত এনেকুৱা লিখিলে আমি কেইটামান কি ব্যৱহাৰ কৰোঁ? কমা ব্যৱহাৰ কৰোঁ, হয়নে নহয়? এইটো আপোনালোকে নিশ্চয় দেখিছে যে আমি কি ব্যৱহাৰ কৰোঁ? কমা ব্যৱহাৰ কৰোঁ। তো এনেকৈ কৰিলেহে আমাৰ এটা সংখ্যা বা নম্বৰ হয়। তো এতিয়া চাওক, এই সংখ্যাটোত আমি যেতিয়া সংখ্যা লিখিছোঁ, ইয়াত কি আছে? এইকেইটা কি আছে? ডিজিট, হয়নে নহয়? কি আছে? ডিজিট, বা অসমীয়াত এইকেইটা কি বুলি কোৱা হয়? অংক বুলি কোৱা হয়। কি বুলি কোৱা হয়? অংক বুলি কোৱা হয়। এইকেইটাক কি বুলি কোৱা হয়? অংক বুলি কোৱা হয়, বা ইংৰাজীত কি বুলি কয়? ডিজিট বুলি কয়, হয়নে? তো যেতিয়া আমি এটা সংখ্যা লিখিম, তেতিয়া আমি চাব লাগিব যে তাত কেইটা অংক আছে। ধৰি লওক আমি এনেকুৱা এটা সংখ্যা লিখিলোঁ 1 2 5 0 3। তো এইটো এটা অংক, এইটো এটা অংক, এইটো এটা অংক, এইটো এটা অংক, এইটো এটা অংক। ইয়াত 1 2 3 4 টোটেল 5টা অংক আছে। কি আছে? 5টা অংক আছে। এই 5টা অংকই মিলি পেলাই আমাৰ এটা সংখ্যা সৃষ্টি কৰিছে। তো আমি এইকাৰণে এই সংখ্যাটোক আমি ক'ম 5 অংক বিশিষ্ট সংখ্যা। কি ক'ম? 5 অংক বিশিষ্ট সংখ্যা। তাৰমানে 3 যোনটো লিখিছোঁ, এইটো এটা অংক হয়। অকলে যদি আমি কওঁ, এইটো এটা অংক হয়। 0টো এটা অংক হয়, 5টো এটা অংক হয়, 2 এটা অংক হয়, 1 এটা অংক হয়। আৰু এই গোটেইকেইটা অংক একেলগত মিল খাই গ'লে এইটো এটা সংখ্যাৰ সৃষ্টি কৰিছে। তো যেতিয়া আমি সংখ্যা ক'ম, তেতিয়া তাত কেইবাটাও অংক মিল হৈ সংখ্যা হ'ব। তো কেইবাটাও অংক মিল হৈ যেতিয়া সংখ্যা হ'ব বুলি কৈ আছোঁ, তাত এটাও অংক থাকিব পাৰে, এটাতকৈ অধিকো থাকিব পাৰে। মানে 2টা অংক থাকিলে 2 অংক বিশিষ্ট সংখ্যা বুলি ক'ম, এটা থাকিলে 1 অংক বিশিষ্ট সংখ্যা বুলি ক'ম, 5টা থাকিলে 5 অংক বিশিষ্ট সংখ্যা বুলি ক'ম। তো এইটো যোনটো আমাৰ সংখ্যা লিখিছোঁ, এইটোত আমাৰ 5টা অংক আছে, গতিকে 5 অংক বিশিষ্ট সংখ্যা, হয়নে নহয়? তো যেতিয়া সংখ্যাটো ক'ম, তেতিয়া আমি কেনেকৈ ক'ম সংখ্যাটো? যেতিয়া অংক ক'ম, তেতিয়া আমি ক'ম ভাঙি ক'ম 3 0 5 2 1 এনেকৈ ক'ম। আৰু যেতিয়া সংখ্যা ক'ম, তেতিয়া আমি ক'ম 12,503। কি ক'ম? 12,503। এতিয়া যেতিয়া সংখ্যা ক'লোঁ, সংখ্যা কওঁতে আমাৰ কি আহি গ'ল? সংখ্যা কওঁতে আমাৰ ইয়াত আহি গ'ল কমা, হয়নে? যেতিয়া অংক কৈছিলোঁ, অংকটো ছিংগেল আছিলে, তাত কোনো কমা দিব নালাগে, কিন্তু সংখ্যা লিখোঁতে কমা আহি গ'ল। তো যেতিয়া আমি কমাটো ব্যৱহাৰ কৰিম, তেতিয়া আমি 2টা পদ্ধতিৰ সচৰাচৰ ব্যৱহাৰ কৰোঁ। কেইটা পদ্ধতি? 2টা পদ্ধতি। ফাৰ্ষ্ট পদ্ধতি হ'ল 1 নম্বৰ পদ্ধতি, হিন্দু এৰেবিক পদ্ধতি। হিন্দু এৰেবিক ছিষ্টেম বুলি কয় এইটোক। ঠিক আছে? হিন্দু আৰবীয় পদ্ধতি। ঠিক আছে? আৰু 2 নম্বৰটো কি হয়? ইণ্টাৰনেশ্যনেল ছিষ্টেম বা আন্তৰ্জাতিক পদ্ধতি। ঠিক আছে? বুজি পাইছে হয়তো? আন্তৰ্জাতিক পদ্ধতি। তে আমি সচৰাচৰ এই 2টা পদ্ধতিৰে আমি সংখ্যাক ৰিপ্ৰেজেণ্ট কৰোঁ বা সংখ্যা লিখোঁ, হিন্দু আৰবীয় পদ্ধতি বা আন্তৰ্জাতিক পদ্ধতি। তো এতিয়া এটা নিৰ্দিষ্ট সংখ্যাক আমি 2টা ধৰণে লিখিব পাৰোঁ। ফৰ এক্সাম্পল, আমি কেইটামান অংক মিলাই এটা সংখ্যাৰ সৃষ্টি কৰোঁ। ধৰি লওক আমি লিখিলোঁ যে 1 2 3 4 5 6 0 7 5 3, এইটো লিখিলোঁ। তো এইটো আমাৰ ইয়াত অংক কেইটামানহে লিখিছোঁ আমি, হয়নে? এতিয়া ইয়াত যেতিয়া আমি কি কৰিম? সংখ্যা বনাম। তো ফাৰ্ষ্টটো আমাৰ কি আছিলে? হিন্দু আৰবীয় পদ্ধতি, হয়নে? হিন্দু আৰবীয়। এই পদ্ধতিত যেতিয়া আমি লিখিম, তেতিয়া আমাৰ সংখ্যাটোক কমা কেনেকৈ দিম চোৱা।
1 2 3 4 5 6 0 7 5 3 এইটো আছে এইটোক এতিয়া আমি কমা ব্যৱহাৰ কৰিম কেনেকৈ এই আমাৰ ৰাইট সাইডৰ পৰা সোঁফালৰ পৰা আমি গণি গণি কমা ব্যৱহাৰ কৰিম প্ৰথম আমি তিনিটা এৰি দিম 1 2 3 মানে একক দশক শতক এই তিনিটা স্থান এৰি দিম একক দশক শতক এৰি দি পেলাই কমা দিলোঁ তাৰপিছত আমি দুটা দুটা এৰিম দুটা 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 বুজি পালে এনেকৈহে আমি হিন্দু আৰবীয় পদ্ধতিত সংখ্যাক ৰিপ্ৰেজেণ্ট কৰোঁ প্ৰকাশ কৰোঁ আৰু এটা কি পদ্ধতি আছিলে আন্তৰ্জাতিক পদ্ধতি হয়নে আন্তৰ্জাতিক পদ্ধতি যেতিয়া আন্তৰ্জাতিক পদ্ধতি আমি এই সংখ্যাটো লিখিম 1 2 3 4 5 6 0 7 5 3 এইটো আছিলে তেতিয়া আমি কি কৰিম প্ৰথমৰ পৰাই তিনিটা তিনিটাকৈ বাদ দি পেলাই কমা দিম দুটাৰ ব্যৱহাৰ ইয়াত নহ'ব হিন্দু আৰবীয়ত আছিল প্ৰথমে তিনিটা তাৰপিছত দুটা দুটা কিন্তু আন্তৰ্জাতিক পদ্ধতিত তিনিটা তিনিটাই আমি কমা দিম তাৰমানে 3 5 7 বাদ দি পেলাই এটা কমা 0 6 5 বাদ দি পেলাই এটা কমা 4 3 2 বাদ দি পেলাই এটা কমা আৰু এই কমাবিলাক সদায় সোঁফালৰ পৰাহে দিয়ে আপোনালোকে কেতিয়াও বাওঁফালৰ পৰা হিচাপ নকৰিব সোঁফালৰ পৰাহে হিচাপ কৰিব তো ঠিক আছে এই দুটা আমি পালোঁ ইয়াত আমি এতিয়ালৈকে কি কি পালোঁ আমি চাই লওঁ এবাৰ অলপ ৰিভাইজ কৰি লওঁ প্ৰথমে আমি পালোঁ যে নাম্বাৰ ছিষ্টেম বা নাম্বাৰ বা সংখ্যা পদ্ধতি আমি বুজিব হ'লে আগত আমি নাম্বাৰটোক বুজিব লাগিব যিকোনো এটা নাম্বাৰ কেইবাটাও অংক বা ডিজিট মিল হৈ সৃষ্টি হয় আৰু তাৰপিছত আমি বুজি পালোঁ যে দুটা ধৰণে আমি সংখ্যাক ৰিপ্ৰেজেণ্ট কৰোঁ এটা হ'ল হিন্দু আৰবীয় পদ্ধতি এটা হ'ল আন্তৰ্জাতিক পদ্ধতি তাত কেনেকৈ কমা ব্যৱহাৰ কৰে এইটো আমি দেখা পালোঁ এতিয়া আপোনালোকে আৰু এটা বস্তু গম পাব আৰু এইটো খুব ইম্পৰ্টেণ্ট হয় এইটো হ'ল আপোনালোকৰ ভেলু প্লেচ ভেলু এণ্ড ফেজ ভেলু বা আমি অসমীয়াত কওঁ নিজা মান আৰু স্থানীয় মান যেনেকৈ এটা আমি সংখ্যা লিখিলোঁ 15320 হ'ল এই সংখ্যাটো আমি লিখিলোঁ ইয়াত আমাৰ কেইবাটাও অংক আছে আমি কমা দি লওঁ হিন্দু আৰবীয় পদ্ধতিত লিখি আছোঁ হিন্দু আৰবীয় পদ্ধতিত যদি প্ৰথমে আমি কৰোঁ আৰু আমাৰ মেক্সিমাম আমি ব্যৱহাৰ কৰা ভাৰতত হিন্দু আৰবীয় পদ্ধতি ব্যৱহাৰ কৰোঁ আৰু আন্তৰ্জাতিক পদ্ধতিটো আমেৰিকা বা ইউৰোপ তেনেকুৱা জেগাত ব্যৱহাৰ বেছিকৈ হয় আমিও কেতিয়াবা কৰোঁ কিন্তু আমি মেক্সিমাম হিন্দু আৰবীয়টো ব্যৱহাৰ কৰোঁ তো আমি ইয়াত তিনিটাৰ পিছত কমা দিলোঁ তাৰপিছত দুটাৰ পিছত কমা দিলোঁ এতিয়া আমাক যদি কৈ দিয়ে যে ইয়াত আমি এটা ডিজিট দেখা পাইছোঁ যোনটো নাকি 2 আছে 2 লিখা আছে এইটো হয়নে এই ডিজিটটো 2 লিখা আছে ইয়াৰ আমি দুটা মান পাম কেইটামান পাম দুটা মান পাম এটা মান কি নিজা মান বা ফেজ ভেলু মিনছ যোনটো আপুনি ফেচত দেখা পাইছে এইটো ডিজিটত কি দেখা পাইছে যিহেতু এটা কি লিখা আছে ইয়াত 2 লিখা আছে 2 লিখা আছে তাৰমানে ইয়াৰ নিজা মান কিমান হ'ব 2 হ'ব বা ফেজ ভেলু কিমান হ'ব 2 হ'ব কিন্তু এই 2ৰ যেতিয়া আমি স্থানীয় মান ক'ম কি ক'ম স্থানীয় মান নামটোতে আমি গম পাইছোঁ যে স্থানৰ লগত এটা ৰিলেশ্যন আছে প্লেচৰ লগত প্লেচ ভেলু এইটো কি প্লেচৰ লগত ৰিলেশ্যন আছে তো তাৰমানে এই 2 ডিজিটটো কোনটো স্থানত বহি আছে তাৰ লগতহে কথা কোনটো স্থানত বহি আছে তো আমি এনেকৈ আমি ৰাইট ছাইডৰ পৰা আমি যেতিয়া যাওঁ তেতিয়া আমি এনেকৈ কওঁ এইটো একক এইটো দশক এইটো শতক এইটো হাজাৰ এইটো অযুত পিছত লক্ষ পিছত নিযুত পিছত কোটি এনেকৈ আমি যাওঁ তো আমাৰ 2টো ক'ত বহি আছে 2টো আমাৰ শতক স্থানীয়ত বহি আছে একক দশক শতক স্থানত বহি আছে তো যেতিয়া আমি 2ৰ স্থানীয় মান ক'ম তো 2 শতক স্থানীয়ত বহি আছে মানে 2 লগত এটা 100 পূৰণ হ'ব ঠিক আছে শত মানে কিমান 100 তো 2ৰ লগত 100 পূৰণ হ'লে আমি জানো যে 200 হ'ব তো আমাৰ এই 2 লিখা ডিজিটটোৰ স্থানীয় মান কিমান হৈ যাব 200 হৈ যাব তাৰ মানে আমি এইটোৱে বুজি পালোঁ যে যোনটো স্থানত ডিজিটটো বহি থাকে সেই স্থানীয় মান ওলাওঁতে সেই স্থানৰ যোনটো মান আছে সেইটো পূৰণ হৈ যায় ডিজিটৰ লগত আমি আকৌ এবাৰ ভালদৰে বুজি লওঁ চাওক ধৰি লওক আমাক এই আগৰ ডিজিটটোৱে আমি ল'লোঁ কিমান আছিলে 1,53,201 1,53,201 এতিয়া আমাক কি কৈছে যে 3ৰ স্থানীয় মান ওলাব দিছে হয়নে স্থানীয় মান 3ৰ স্থানীয় মান ওলাব দিছে প্লেচ ভেলু 3 প্লেচ ভেলু হয়নে প্লেচ ভেলু ওলাব দিছে তো 3 আমি জানো 3 দেখাততো আমি এইটোক 3 দেখা পাইছোঁ কিন্তু এইটোক যেতিয়া আমি স্থানীয় মান চাব যাম তেতিয়া আমি কি চাম যে এইটো একক এইটো দশক এইটো শতক এইটো হাজাৰ মানে 1000 এইটোৰ লগত 1000 এটা পূৰণ কৰি দিয়ক কিমান হ'ব 3000 তো আমাৰ 3ৰ যোনটো স্থানীয় মান হ'ব এইটো কিমান হ'ব 3ৰ স্থানীয় মান হ'ব 3000 বা 3000 হয়নে এনেকৈ আমি স্থানীয় মান ওলাব লাগে তো এইটো আপোনালোকক পৰীক্ষাত আহিব পাৰে যিকোনো এটা সংখ্যা দি পেলাই স্থানীয় মান দিব পাৰে আৰু অলপ টান কৰি দিব কেনেকৈ ধৰি লওক এই দুটাক মিলাই এটা প্ৰশ্ন বনাই দিব আপোনাক ক'ব যে এই উক্ত সংখ্যাটোত 2 আৰু 3ৰ স্থানীয় মানৰ ডিফাৰেঞ্চ উলিয়াওক বা পাৰ্থক্য উলিয়াওক তেতিয়া আপুনি 3ৰ স্থানীয় মান পালে 3000 আৰু 3ৰ স্থানীয় মান পালে 3000 আৰু 2ৰ স্থানীয় মান পালে 200 তো এই দুটা ডিফাৰেঞ্চ যেতিয়া কৰিব মাইনাছ কৰিব ডাঙৰটোৰ পৰা সৰুটো তেতিয়া মাইনাছ কৰিলে আপোনাৰ কিমান হ'ব 2800 আপোনাৰ এটা কি ওলাই যাব আনচাৰ ওলাই যাব হয়নে তো এইটো আপোনাৰ কি হ'ব পাৰে সুধিব পাৰে বা তেনেকৈ প্ৰশ্নটো তেওঁলোকে যিকোনো ধৰণে বনাব পাৰে আপোনাক ডিফাৰেঞ্চৰ জেগাত যোগফলো সুধিব পাৰে যে যোগফল সুধিলে যোগ কৰিব পূৰণফল কৰিলে পূৰণ যদি সোধে তেতিয়া পূৰণ কৰি দিব এইটো আপোনাক যেনেকৈ সোধে কিন্তু কনচেপ্টটো স্থানীয় মানৰ পৰা এটা প্ৰশ্ন আহিব পাৰে তাৰ খুব চান্সেছ আছে
এতিয়া আপুনি চাওক আমি যে এই প্লেচ ভেলুবিলাক কৈ আছোঁ তো প্লেচ ভেলুবিলাক সদায় আমি এনেকৈ ৰাইট ছাইডৰ পৰা যাব লাগে ৰাইট ছাইডৰ পৰা আমি যাব লাগে প্ৰথমে আমাৰ কি হ'ব প্ৰথমে এইফালে কি হয় একক কি হ'ব একক পিছত কি হ'ব দশক ঠিক আছে দশক তাৰপিছত কি আছে শতক তাৰপিছত কি আছে হাজাৰ তাৰপিছত কি আছে অযুত অযুতৰ পিছত এনেকৈ এইফালে গৈ থাকিব জেগা নাই কাৰণে তললৈ আহিলোঁ অযুতৰ পিছত আছে লক্ষ্য পিছত কি হ'ব নিযুত আৰু তাৰপিছত কি হ'ব কোটি কি হ'ব কোটি ঠিক আছে এইটো আছে আমাৰ স্থানীয় মানৰ হিচাপটো একক দশক শতক হাজাৰ অযুত লক্ষ নিযুত কোটি তো এইটো আমি জানিব লাগিব নেক্সট কি আছে চাওঁ আহক এইখিনি আমি জানিলোঁ এতিয়া ইণ্টাৰনেশ্যনেল পদ্ধতিত এইটোতো আমি হিন্দু আৰবীয় পদ্ধতি দেখিলোঁ ইণ্টাৰনেশ্যনেল পদ্ধতিত এই স্থানীয় মানটোক আমি কেনেকৈ প্ৰকাশ কৰোঁ তাততো আমাৰ কি থাকে তিনিটাকৈ আমাৰ বাদ দি পেলাই কমা দিওঁ তো আমি এটা নম্বৰ আকৌ লৈ লওঁ নম্বৰ ধৰি লওক 1 2 3 4 5 6 7 8 9 এইকেইটা নম্বৰ ল'লোঁ তাত কমা ক'ত দিব তিনিটা এৰি দিব হয়নে নহয় তিনিটা এৰি তো এই তিনিটা যে আছে প্ৰথম তিনিটা এইটোক কয় হয় কি কয় এইটোক কয় ওৱান্স প্লেচ কি কয় ওৱান্স প্লেচ এইটোক কি কয় এইটোক কয় টেন্স প্লেচ এইটোক কি কয় এইটোক কয় হাণ্ড্ৰেডছ প্লেচ ঠিক আছে এই তিনিটা কি কয় ওৱান্স প্লেচ টেন্স প্লেচ হাণ্ড্ৰেডছ প্লেচ আৰু তাৰপিছত এই ঘৰটোক কয় থাউজেণ্ডৰ ঘৰ কি কয় থাউজেণ্ডৰ ঘৰ বুলি কয় ঠিক আছে হাজাৰৰ ঘৰ বুলি কয় এইটোক একক দশক শতক কয় প্ৰথমটোক তাৰপিছত হাজাৰৰ ঘৰ বুলি কয় কমপ্লিট ঘৰটোৱে হাজাৰৰ ঘৰ ঠিক আছে তো হাজাৰৰ ঘৰ হ'লে এইটো 1000 এইটো 10000 আৰু এইটো কি 100,000 হয়নে এইটো 1000 এইটো 10000 এইটো 100,000 তেনেকৈ তাৰপিছত এইটো আপোনাৰ ক'ব এইটো কি ক'ব এইটোক ক'ব মিলিয়নৰ ঘৰ কিহৰ ঘৰ মিলিয়ন ঠিক আছে মন থাকিব এইটো আমাৰ প্ৰথমটো 1 10 100 তাৰপিছত থাউজেণ্ডৰ ঘৰ থাউজেণ্ডৰ ঘৰত আপোনাৰ 1000 10000 আৰু 100,000 তাৰপিছত মিলিয়নৰ ঘৰ মিলিয়নত কি হ'ব 1 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন তাৰপিছত হ'ব বিলিয়নৰ ঘৰ কি হ'ব বিলিয়ন এনেকৈ গৈ থাকিব 1 মিলিয়ন 10 মিলিয়ন 100 বিলিয়ন ঠিক আছে তো এইটো আছিলে আমাৰ আন্তৰ্জাতিক পদ্ধতি তো ঠিক আছে এতিয়া আমি আকৌ ঘূৰি আহোঁ এতিয়া আমি চাব লাগিব আমি বুজি পালোঁ যে সংখ্যা এটাত কেইবাটাও অংক থাকে লাগিলে এইটো এক অংকও হ'ব পাৰে বা একতকৈ অধিকো হ'ব পাৰে কেইটা অংক আছে সেইটো লৈ পেলাই আমি ক'ব পাৰিম যে সংখ্যাটো কেই অংক বিশিষ্ট সংখ্যা আৰু আমাৰ অংককেইটাত কি থাকে দুটা মান থাকে এটা স্থানীয় মান এটা নিজা মান এইটো আমি বুজি পালোঁ আমাৰ প্ৰশ্নটো কেনেকৈ আহিব সেইটো আমি বুজি পালোঁ যে স্থানীয় মান ওলাব দিব পাৰে বা এটা সংখ্যাত যিকোনো দুটা অংক তিনিটা অংক তেনেকুৱা ইহঁতৰ স্থানীয় মান উলিয়াই আমাক প্লাছ মাইনাছ বা ইনটু এইবিলাক কৰিব দিব পাৰে ঠিক আছে এইখিনি আমি বুজি পালোঁ এতিয়া আমি চাম যে সংখ্যাৰ প্ৰকাৰ বা টাইপছ অফ নাম্বাৰ কেই ধৰণৰ হ'ব পাৰে বা সংখ্যা কেই ধৰণৰ হ'ব পাৰে তো আমাৰ কি ক'ম আমি এইটো টাইপছ অফ নাম্বাৰছ হয়নে বা সংখ্যাৰ প্ৰকাৰ তো চাওক যেতিয়া আমি সংখ্যাৰ প্ৰকাৰ বুলি ক'ম কেইবাটাও সংখ্যা আছে তাৰ আগত আপোনালোকে এটা বস্তু বুজি পাব লাগিব এইটোক কয় নাম্বাৰ লাইন কি কয় নাম্বাৰ লাইন আপোনালোকে এটা কল্পনা কৰক যে ইয়াত এটা লাইন আছে বুলি কল্পনা কৰক য'ত নেকি মাজত কি আছে 0 আছে আৰু এইফালে কি আছে 1 আছে 2 আছে 3 আছে 4 আছে 5 আছে আৰু এইটো এনেকৈ গৈ আছে এইটো আনলিমিটেড গৈ আছে এইটো শেষ হোৱা নাই ঠিক আছে আৰু 0ৰ বাওঁফালে যেতিয়া যাম আমি এইফালে -1 আছে তাৰপিছত আমাৰ -2 আছে তাৰপিছত -3 আছে তাৰপিছত কি আছে -4 আছে আৰু এইটো এনেকৈ গৈ আছে এইটো শেষ হোৱা নাই ঠিক আছে আমি এটা কাল্পনিক লাইন আমি ইয়াত লৈ ল'লোঁ এইটোক আমাক সংখ্যা লাইন বা আমাক নাম্বাৰ লাইন বুলি কোৱা হয় কি কয় এইটোক নাম্বাৰ লাইন ঠিক আছে এই নাম্বাৰ লাইনটো আপোনালোকে কল্পনা কৰি লওক এতিয়া চাওক কেইবাটাও সংখ্যা আমি ইয়াৰ পৰা আৰম্ভ কৰিব পাৰোঁ গিনতি আৰম্ভ কৰিব পাৰোঁ ধৰি লওক আমি ইয়াৰ পৰা 1ৰ পৰা গুণিলোঁ এইটো এটা বিশেষ নাম্বাৰ প্ৰকাৰত পৰিব সংখ্যাৰ প্ৰকাৰত পৰিব পিছত আমি ধৰি লওক 0ৰ পৰা গিনতি আৰম্ভ কৰিলোঁ এইটো এটা বেলেগ প্ৰকাৰত পৰিব পিছত আমি এই মাইনাছ কেইটাকো লৈ ল'লোঁ সেইটো এটা বেলেগ প্ৰকাৰত পৰিব তো চাওক আপোনালোকক যদি স্বাভাৱিকতে মই কওঁ যে আপোনালোক গিনতি আৰম্ভ কৰক আপোনালোকে মানে নাম্বাৰ ক'ব লাগে তেতিয়াহ'লে আপোনালোক ক'ৰ পৰা আৰম্ভ কৰিব বা আপোনালোক বুলি কৈ আছোঁ যিকোনো সৰু বাচ্চা এটাকো যদি আপোনালোকে কয় তেতিয়াহ'লে যে তোমালোকে গিনতি আৰম্ভ কৰা ক'ৰ পৰা আৰম্ভ কৰিব নিশ্চয় তেওঁ ক'ৰ পৰা আৰম্ভ কৰিব 1ৰ পৰা আৰম্ভ কৰিব হয়নে তো যেতিয়া আমি নাম্বাৰ এটা ক'বলৈ দিওঁ যিকোনো মানুহক তেতিয়া তেওঁ কি কৰে 1ৰ পৰা কোৱা আৰম্ভ কৰে স্বাভাৱিকতে তেওঁ কি কৰে 1ৰ পৰা কোৱা আৰম্ভ কৰে হয়নে নহয় যদি আমি তাত কোনো কণ্ডিশ্যন লগাই নিদিওঁ তেতিয়াহ'লে তেওঁ ক'ৰ পৰা আৰম্ভ কৰিব 1ৰ পৰা আৰম্ভ কৰিব তো সেইকাৰণে 1ৰ পৰা আৰম্ভ হোৱা
নাম্বাৰক একৰ পৰা গিনতি আৰম্ভ হোৱা নাম্বাৰক যেনেকৈ 1 2 3 4 5 এনেকৈ যিমানলৈকে যাব পাৰোঁ সেই গোটেইখিনি নাম্বাৰক আমি কি বুলি কওঁ স্বাভাৱিক সংখ্যা বুলি কওঁ সেই সংখ্যাবোৰক আমি কি বুলি কওঁ স্বাভাৱিক সংখ্যা বুলি কওঁ বা ইংৰাজীত নেচাৰেল নাম্বাৰছ বুলি কওঁ ঠিক আছে বুজি পালে একৰ পৰা আৰম্ভ কৰি আমি যিমানলৈকে যাব পাৰোঁ এই গোটেইখিনি নাম্বাৰক আমি কি কওঁ স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰছ বুলি কওঁ বুজি পাইছে তাৰপিছত এতিয়া ধৰি লওক এই একৰ পৰা লৈ ল'লোঁ একৰ পৰা হৈ গ'ল স্বাভাৱিক সংখ্যা এই স্বাভাৱিক সংখ্যা গোটেইখিনি থাকিবই তাৰ লগত যদি আমি এটা শূন্যটোকো লৈ লওঁ মানে যদি শূন্যৰ পৰা আৰম্ভ কৰোঁ আৰু লগতে স্বাভাৱিক সংখ্যাখিনিকো সোমাই লওঁ তেতিয়াহ'লে এই সংখ্যাখিনি কি কয় পূৰ্ণ সংখ্যা বুলি কয় কি কয় পূৰ্ণ সংখ্যা বুলি কয় বা হোল নাম্বাৰছ বুলি কয় বহুতে ইয়াত এটা ভুল কৰে যে অকল শূন্যটোকে ভাবে পূৰ্ণ সংখ্যা নহয় শূন্যৰ পৰা আৰম্ভ কৰি স্বাভাৱিক সংখ্যাখিনিকো লৈ লয় তেতিয়াহ'লে এই গোটেইখিনি কি কয় পূৰ্ণ সংখ্যা বুলি কোৱা হয় তাৰমানে আমাক যদি সোধে যে শূন্য এটা পূৰ্ণ সংখ্যা হয়নে নহয় আমি হয় বুলি ক'ব লাগিব তেনেকৈ যদি আমাক সোধে যে 5 এটা স্বাভাৱিক পূৰ্ণ সংখ্যা হয়নে নহয় তেতিয়াহ'লে আমাৰ এইটোৰো উত্তৰ দিব লাগিব যে হয় 5ও এটা কি হয় পূৰ্ণ সংখ্যা হয় এতিয়া ধৰি লওক আপোনালোকে স্বাভাৱিক সংখ্যা বুজি পালে পূৰ্ণ সংখ্যাও বুজি পালে এতিয়া থাকি গ'ল এই মাইনাছখিনি আমি ধৰি ল'লোঁ এই মাইনাছখিনি লৈ ল'লোঁ শূন্যকো লৈ ল'লোঁ আৰু প্লাছ যোনখিনি আছে সেই গোটেইখিনিকো আমি লৈ ল'লোঁ ডেট মিনছ এইফালেও গৈ থাকিল আৰু এইফালেও গৈ থাকিল গোটেইখিনি আমি লৈ ল'লোঁ তেতিয়াহ'লে এই গোটেইখিনিক আমাক কি কয় অখণ্ড সংখ্যা বুলি কয় কি কয় অখণ্ড সংখ্যা ইংৰাজীত কয় ইণ্টেজাৰ্ছ অসমীয়াত কি কয় অখণ্ড সংখ্যা এই গোটেইখিনি মই এতিয়া আপোনালোকক থুলমূল আৱাস দিছোঁ এইটো ভিডিঅ'তে আপোনালোকে একদম সংজ্ঞা সহকাৰে গোটেইখিনি পাই যাব সেইটো চিন্তা নকৰিব আগলৈ আমি বুজাম আমি এতিয়া এই নাম্বাৰ লাইনত কেনেকৈ বস্তুটো বুজিব লাগে তাৰ ওপৰত এটা ধাৰণা দি আছোঁ গোটেইখিনি আপোনালোকে এই নাম্বাৰ লাইনটোতে বুজি পাব বেলেগ ক'তো যাব নালাগে আকৌ এবাৰ বুজাই দি আছোঁ একৰ পৰা যেতিয়া আপোনালোকে স্বাভাৱিকতে গিনতি আৰম্ভ কৰিব এইটো কি বুলি ক'ব একৰ পৰা যিমানলৈকে যাব পাৰে স্বাভাৱিক সংখ্যা তাৰ লগত এই একৰ পৰা স্বাভাৱিক সংখ্যা যি আৰম্ভ হৈছে এই গোটেইখিনিৰ লগত যদি আমি শূন্যটোকো লগাই দিওঁ তেতিয়াহ'লে এইটো কি বুলি ক'ম পূৰ্ণ সংখ্যা বুলি ক'ম আৰু এই শূন্যৰ লগত একৰ পৰা আৰম্ভ কৰি স্বাভাৱিক সংখ্যা শূন্যৰ পৰা আৰম্ভ কৰি পূৰ্ণ সংখ্যা এই গোটেইখিনিৰ লগত যদি মাইনাছখিনিকো লগাই দিওঁ তেতিয়াহ'লে এই গোটেইখিনি মিলি হৈ যাব অখণ্ড সংখ্যা বা ইণ্টেজাৰ্ছ হয়নে এতিয়া থাকি গ'ল কি এতিয়া থাকি গ'ল যুগ্ম সংখ্যা বা ইভেন নাম্বাৰছ যুগ্ম সংখ্যা বা ইভেন নাম্বাৰছ তো যুগ্ম সংখ্যাটো আমি যেতিয়া ক'ম যুগ্ম সংখ্যাটো আমাৰ 2ৰে বিভাজ্য হ'ব লাগে তো এই 2 হ'ব 4 হ'ব তাৰপিছত আগলৈ গ'লে 6 হ'ব 8 হ'ব এইবিলাক হ'ব এতিয়া আমি ক'ব পাৰোঁনে নাই যে এই -2টো হ'বনে নাই -2 হ'ব যদি আমাক সোধে যে যুগ্ম অখণ্ড সংখ্যা বুলি যদি সোধে কাৰণ এই মাইনাছখিনিও কি অখণ্ড সংখ্যাই হয় তেতিয়া এইকেইটাও যুগ্মই হয় ঠিক আছে তাৰপিছত আহি আছে অযুগ্ম সংখ্যা অযুগ্ম সেইটো যাক আমি 2ৰে হৰণ কৰিব নোৱাৰোঁ বা 2ৰে বিভাজ্য নহয় যোনকেইটা তাৰমানে 1 হ'ব 3 হ'ব 5 হ'ব এইকেইটা হয়নে নহয় নেক্সট আমাক আহি আছে মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰছ সেইটো আমি আগলৈ আমি ডিছকাছ কৰিম মৌলিক সংখ্যা আহিব যৌগিক সংখ্যা আহিব সহমৌলিক সংখ্যা আহিব এইখিনি আজি আমি ডিছকাছ কৰিম তো ঠিক আছে আগত চাওঁহি প্ৰথম সংখ্যাটো আমি কি পাইছিলোঁ স্বাভাৱিক সংখ্যা হয়নে আপোনালোকক এইটো ডেফিনেশ্যনৰ সৈতে মই একদম বুজাই দিম যাতে কেতিয়াও আপোনালোকৰ ভুল নহয় সংখ্যাৰ প্ৰকাৰত প্ৰথম আমি কি পাইছোঁ নেচাৰেল নাম্বাৰছ হয়নে কি পাইছোঁ নেচাৰেল নাম্বাৰছ বা অসমীয়াত আমি কি ক'ম স্বাভাৱিক সংখ্যা হয়নে স্বাভাৱিক সংখ্যা তো এইটোত মই আপোনালোকক ডেফিনেশ্যনটো কৈ আছোঁ আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব ডেফিনেশ্যন আপোনালোকৰ প্ৰশ্নত নাহে মনত ৰাখিবলৈ খালি চেষ্টা কৰিব বস্তুটো কি যেতিয়া আমি নাম্বাৰ লাইনটো লিখিছিলোঁ তেতিয়াহ'লে আমি ক'ৰ পৰা আৰম্ভ কৰিছিলোঁ স্বাভাৱিক সংখ্যাটো আমি এইফালেতো নাম্বাৰ লাইনটো আছে সেইফালে আমি নাযাওঁ আমি একৰ পৰা আমি কি কৰিছিলোঁ স্বাভাৱিক সংখ্যাখিনি লিখিছিলোঁ হয়নে নহয় এইফালে গৈ থাকিব হয়নে নাম্বাৰ লাইনটো এইফালে আছে কিন্তু আমাৰ স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভ হৈছিলে ইয়াৰ পৰা আৰম্ভ হৈছিলে হয়নে তো আমি এইকাৰণে যদি আমি এনেকৈ আঁকো বস্তুটো যদি আমি ঠিক আছে আমি নাম্বাৰ লাইনটো যদি ইয়াৰ পৰাও আঁকো কোনো আমাৰ অসুবিধা নহ'ব একৰ পৰা আৰম্ভ কৰিছিলোঁ তো ইয়াৰ পৰা আপোনালোকৰ স্বাভাৱিক সংখ্যাৰ যিমানবোৰ প্ৰশ্ন আহিব পাৰে মই ইয়াত কৈ দিম চব আপোনালোকে মুখস্থ কৰিব নালাগে এবাৰ কনচেপ্টটো বুজি ল'লে আপোনালোকে আনি পাৰিব ধৰি লওক এতিয়া আপোনালোকক প্ৰশ্ন সুধিলে পৰীক্ষাত যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি আপোনালোকে নিশ্চয় ক'ব পাৰিব যে 1 কাৰণ স্বাভাৱিক সংখ্যা ইয়াৰ পৰা আৰম্ভ হৈছে তাৰ লেফ্ট ছাইডে আৰু কোনো স্বাভাৱিক সংখ্যা নাই তাৰপিছত কি আহি যাব 0 আহি যাব 0টো কিন্তু স্বাভাৱিক নহয় কাৰণ স্বাভাৱিকতে আমি ক'ৰ পৰা আৰম্ভ কৰোঁ একৰ পৰা গতিকে স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ সুধিলে আটাইতকৈ কম কোনটো আছে 1 আছে এইটো আটাইতকৈ সৰু হ'ব এতিয়া যদি আপোনালোকক সোধে যে আটাইতকৈ ডাঙৰ কোনটো আপুনি ক'ব পাৰিবনে চাওকচোন আপুনি এইটো নাম্বাৰ লাইন চালে মোৰ এইটো এক্সাম্পল যদি চাই আপুনি ক'ব পাৰে বোলে 6 হ'ব কিন্তু মইতো ইয়াত শেষ কৰা নাই এইটো কাৰ্চিনডাল দিয়া আছে তাৰমানে এইটো নাম্বাৰ লাইন ক'ত আৰু গৈ থাকিব হয়নে নহয় নাম্বাৰ লাইনটো এইফালে আমি যদি লিখিব পাৰোঁ আমাৰ যদি স্ক্ৰীনত জেগা নাই বুলি আমি লিখা নাই আমাৰ তাত যদি এতিয়া ডাঙৰ স্ক্ৰীন থাকিলে আমি 10লৈকে 15লৈকে লিখিলোঁ হয় কাৰোবাৰ তাত আৰু ডাঙৰ থাকিলে তেওঁ আৰু লিখিলে হয় তাৰমানে এইটো এটা আনলিমিটেড গৈ থাকিব এইটো ইনফিনিটিলৈকে যাব পাৰিব গতিকে স্বাভাৱিক সংখ্যা আটাইতকৈ ডাঙৰ বুলি সুধিলে আপুনি ক'ব লাগিব যে কোনো মানে আটাইতকৈ ডাঙৰ কোনো স্বাভাৱিক সংখ্যা তেনেকুৱা নাই ঠিক আছে এতিয়া নাম্বাৰ লাইনত সদায় যিমানে সোঁফালে যাব ইমান ডাঙৰ সংখ্যা হ'ব যিমানে বাওঁফালে যাব ইমান সৰু সংখ্যা হ'ব তো আমি ইয়াত আমিতো এনেও জানো কিন্তু এই বস্তুটো কনচেপ্টটো জানি লোৱা ভাল কাৰণ কি
আপোনাক বিভিন্ন সংখ্যাত যেতিয়া ব্যৱহাৰ কৰিব তেতিয়া আপুনি পাজল হৈ যাব পাৰে। স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত আমি এনেও ক'ব পাৰিম যে 1তকৈ 2 ডাঙৰ, 2তকৈ 3 ডাঙৰ, 3তকৈ 6 ডাঙৰ, এইটো আমি ক'ব পাৰিম। কিন্তু যেতিয়া আমাক বিভিন্ন সংখ্যাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব কেতিয়াবা পাজল লাগি যায়। তো আমি মনত ৰাখিব লাগিব যিমানে আমি ৰাইট ছাইডত যাম আমি সিমানে ডাঙৰ ফালে যাম, যিমানে আমি লেফ্ট ছাইডে আহিম সিমানে আমি সৰুৰ ফালে যাম, হয়নে? এতিয়া আপোনালোকে স্বাভাৱিক সংখ্যাখিনি আপোনালোকে ক'ব পাৰিব যে স্বাভাৱিক সংখ্যা কি 1ৰ পৰা আৰম্ভ কৰি আনলিমিটেডলৈকে, মানে যিমানলৈকে ক'ব পাৰি সংখ্যাবিলাক, এই আটাইবোৰ কি স্বাভাৱিক সংখ্যা। ঠিক আছে, এতিয়া নেক্সট কি আছিলে চাওক। নেক্সট আছিলে আমাৰ 2 নম্বৰ আছিলে হোল নাম্বাৰ্ছ বা পূৰ্ণ সংখ্যা। হোল নাম্বাৰ্ছ বা পূৰ্ণ সংখ্যা, হয়নে নহয়? পূৰ্ণ সংখ্যা এইটো আছিলে আমাৰ। তো ইয়াত ক'ৰ পৰা আৰম্ভ কৰিছিলোঁ? 0ৰ পৰা। 0 0 1 2 3 4 5 এনেকৈ গৈ আছিলে, হয়নে নহয়? 0ৰ পৰা আৰম্ভ কৰিছিলোঁ। তো এতিয়া চাওক মই কি কৈছিলোঁ যে পূৰ্ণ সংখ্যা কাক কয়? যে আটাইবোৰ স্বাভাৱিক সংখ্যাৰ লগত যেতিয়া আমি শূন্যকো লগ লগাই দিওঁ তেতিয়াহ'লে সেই গোট বা সেই গ্ৰুপটোক, সেই সংহতিটোক আমি কি বুলি কওঁ? পূৰ্ণ সংখ্যা বুলি কওঁ। তো আমাক যদি সোধে যে 0 এটা পূৰ্ণ সংখ্যা হয়নে নহয়, আমি হয় বুলি ক'ম। 3 এটা পূৰ্ণ সংখ্যা হয়নে নহয়, আমি হয় বুলি ক'ম। 5 এটা হয়নে নহয় পূৰ্ণ সংখ্যা, আমি হয় বুলি ক'ম। তো আমাৰ ইয়াত আমি এটা বস্তু আমি বুজিব পাৰোঁ যে আটাইবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয়, কিন্তু আটাইবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয়। কাৰণ কি? আমি 1ৰ পৰা যেতিয়া কওঁ এই গোটেইখিনিতো স্বাভাৱিক সংখ্যা, এই স্বাভাৱিক সংখ্যাখিনি আকৌ পূৰ্ণ সংখ্যাত সোমাই আছে। গতিকে আটাইবোৰ স্বাভাৱিক সংখ্যাই কি আছে? পূৰ্ণ সংখ্যাত সোমাই আছে। কিন্তু আটাইবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিকত সোমাই থকা নাই, কাৰণ এই যে 0টো আছে এইটো পূৰ্ণ হয় কিন্তু এইটো স্বাভাৱিক নহয়। গতিকে আটাইবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিকত সোমাই থকা নাই। বুজি পাইছেনে? কিন্তু আটাইবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাত সোমাই আছে, হয়নে নহয়? বুজি পাইছে হয়তো? তো আপোনাক যদি এতিয়া সোধে যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কি, আপুনি কি উত্তৰ দিব লাগিব? 0, কাৰণ 0তকৈ লেফ্টত আৰু কোনো পূৰ্ণ সংখ্যা নাই। গতিকে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা বুলি সুধিলে 0 দিব। আৰু আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যা বুলি সুধিলে আকৌ সেই একে আগৰ এনচাৰটোৱে হ'ব যে আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যা নাই, কাৰণ এইটো আনলিমিটেডলৈ গৈ আছে, ইনফিনিটিলৈ গৈ আছে আমাৰ। ইয়াৰ কাৰণে আমি আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাৰ উত্তৰ আমি দিব নোৱাৰোঁ। ঠিক আছে, বুজি পাইছোঁ হয়তো? এতিয়া নেক্সট আমাৰ কি আছিলে? নেক্সট আছিলে ইণ্টেজাৰ্ছ বা অখণ্ড সংখ্যা, হয়নে? 3 নম্বৰ কি আছিলে? অখণ্ড সংখ্যা। অখণ্ড সংখ্যা, ঠিক আছে? অখণ্ড সংখ্যা বা ইণ্টেজাৰ্ছ, ইংৰাজীত কি কয়? ইণ্টেজাৰ্ছ। ইয়াত চাওক, ইয়াত আমি নাম্বাৰ লাইন গোটেই নাম্বাৰ লাইনটোক লৈ লৈছোঁ। মাজত 0 আছিলে, এইফালে পজিটিভ নাম্বাৰবিলাক আছিলে 1 2 3 4 এনেকৈ গৈ আছিলে। এইফালে -1 -2 -3 -4 আৰু এইফালে এনেকৈ গৈ আছিলে, হয়নে? তো আমি গোটেইখিনিক মিলাই আমি কৈছিলোঁ যে এইখিনি কি? অখণ্ড সংখ্যা হয়। তো অখণ্ড সংখ্যাত আমাৰ যোনবিলাক আমাৰ পজিটিভ স্বাভাৱিক সংখ্যাখিনি আছিলে, হয়নে? স্বাভাৱিক সংখ্যাখিনি, পূৰ্ণ সংখ্যা গোটেইখিনি, লগতে আৰু কেইটামান নেগেটিভ নাম্বাৰছো আমাৰ লগ লাগি গৈছিলে। তো অখণ্ড সংখ্যা বুলি ক'লে আমি আটাইখিনি সংখ্যাক আমি ক'ব পাৰিম অখণ্ড। অখণ্ড মানে খণ্ড হোৱা নাই, হয়নে? বুজি পাইছেনে? এই যোনটো লিখিছে আমাৰ নামটোকে আমি ভাঙি দিওঁচোন। অখণ্ড মানে খণ্ড হোৱা নাই। খণ্ড হোৱা মানে কি? এটা সংখ্যাক ভাগ কৰি দিয়া। ইয়াত ভাগ নকৰা যিকোনো সংখ্যা আমি ল'ব পাৰোঁ। ভাগ নকৰা যিকোনো সংখ্যা মানে আমি ইয়াত অখণ্ড সংখ্যাত কি লিখিব নোৱাৰোঁ? ধৰি লওক আমি লিখিলোঁ এইটো 3 মানে 1/3 বা 3/1। এই 3/1 যোনটো এইটোক আমি অখণ্ড সংখ্যাত আমি ভৰাব নোৱাৰোঁ। মানে এই 1 আৰু 2ৰ মাজত যদি আৰু কেইবাটাও সংখ্যা আমি ভাগ কৰি লিখি দিওঁ সেইকেইটাক আমি অখণ্ড সংখ্যাত আমি লিখিব নোৱাৰোঁ। অখণ্ড সংখ্যাৰ মিনিং এইটো, যোনটো সংখ্যা খণ্ড হোৱা নাই, মানে পূৰ্ণ এটা আছে, মানে কমপ্লিট যদি নাম্বাৰ আছে সেই কমপ্লিট নাম্বাৰটোক আমি অখণ্ড সংখ্যা বুলি কওঁ। লাগিলে সি পজিটিভেই হওক, লাগিলে সি নিগেটিভেই হওক বা নিউট্ৰেলেই হওক। আপোনালোকে মনত ৰাখিব, এইটো অখণ্ড সংখ্যাৰ পৰা আটাইতকৈ বেছি প্ৰশ্ন আহে। যদি আপোনাক সোধে আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যা কি, আপুনি ক'ব নোৱাৰিব, কাৰণ কি এইটো এনেকৈ গৈ আছে। এই চিনডাল দেখিলে আপুনি বুজি পাব। সেইকাৰণে নাম্বাৰ ছিষ্টেমৰ মেক্সিমাম প্ৰশ্নৰ উত্তৰ আপুনি নাম্বাৰ লাইনৰ পৰা দিব পাৰিব, যদি নাম্বাৰ লাইনটো ভালকৈ বুজিব পাৰে। তো চাওক, যদি এইফালে কাৰ্চিন আছে তাৰমানে এইফালে এইটো ইনফিনিটিলৈ গৈ থাকিব। গতিকে আটাইতকৈ ডাঙৰ আপুনি অখণ্ড সংখ্যা ক'ব নোৱাৰে। এতিয়া আটাইতকৈ সৰু অখণ্ড সংখ্যা ক'ব পাৰিবনে? আগত কিন্তু ক'ব পাৰিছিলে। আটাইতকৈ সৰু স্বাভাৱিক বুলি সুধিলে 1 ক'ব পাৰিছিলে। আটাইতকৈ সৰু পূৰ্ণ সংখ্যা বুলি ক'লে 0 ক'ব পাৰিছিলে। এতিয়া আটাইতকৈ সৰু অখণ্ড বুলি সুধিলে আপুনি ক'ব নোৱাৰে, কাৰণ কি এইফালেও কাৰ্চিন আছে, হয়নে নহয়? কাৰ্চিন কিয় আছে? যে এইটো যে -4 আছে, তাৰপিছত -5 -6 এনেকৈ আমি গৈ থাকিব পাৰিম। তো অখণ্ড সংখ্যা না আটাইতকৈ ডাঙৰ আছে না আটাইতকৈ সৰু আছে। ঠিক আছে, অখণ্ড সংখ্যাৰ আটাইতকৈ ডাঙৰো নাই, আটাইতকৈ সৰুও নাই। আৰু নেক্সট আপোনাক যদি সোধে যে অখণ্ড সংখ্যাৰ প্ৰকাৰ কেনেকুৱা, বিভিন্ন প্ৰকাৰৰ অখণ্ড সংখ্যা পোৱা যায়। যেনেকৈ পজিটিভ অখণ্ড সংখ্যা, পজিটিভ ইণ্টেজাৰ্ছ বা ধনাত্মক অখণ্ড সংখ্যা। ধনাত্মক অখণ্ড সংখ্যা 1ৰ পৰা, এই 1ৰ পৰা যোনবিলাক আছে এইটো কি? ধনাত্মক অখণ্ড সংখ্যা। ইয়াত মাইনাছ চিন আছে নেকি? মাইনাছ চিন নাই। তো এইকেইটাক কয় ধনাত্মক অখণ্ড সংখ্যা বা পজিটিভ ইণ্টেজাৰ্ছ। আৰু এই -1ৰ পৰা যেতিয়া এইফালে যাম, -1ৰ পৰা যেতিয়া লেফ্ট চাইডে যাম তেতিয়া চব মাইনাছ চিন আছে, হয়নে নহয়? -1 -2 -3 -4 এনেকৈ। এইকেইটাক কয় ঋণাত্মক অখণ্ড সংখ্যা বা নেগেটিভ ইণ্টেজাৰ্ছ। কি কয়? ঋণাত্মক অখণ্ড সংখ্যা বা নেগেটিভ ইণ্টেজাৰ্ছ। ঠিক আছে, বুজি পালোঁ। এইফালে ধনাত্মক, এইফালে ঋণাত্মক। এই মাজৰটো কি? এই 0টো কি? এই 0টো না ধনাত্মক না ঋণাত্মক, এইটোক নিউট্ৰেল বুলি কয়। কি কয়? নিউট্ৰেল। প্ৰশ্ন আহে ইয়াৰ পৰা যে এনেকুৱা এটা অখণ্ড সংখ্যা কওক যোনটো ধনাত্মকো নহয় ঋণাত্মকো নহয়। তো আপুনি ক'ব লাগিব 0। এটা এক্সাম্পলৰ সৈতে বুজি লওক। ধৰি লওক আপোনাৰ তাত, যদি আপুনি এইফালে গ'লে আপোনাৰ তাত ধৰি লওক এইটো আছে, তাৰমানে আপোনাৰ তাত 4 টকা আছে বুলি আপুনি ধৰি লওক, বুজি পাইছে? আৰু এইফালে যদি আপুনি কৈছে আপোনাৰ তাত টকা নাই, আপুনি 4 টকা ধাৰ কৰিছে, ঋণ কৰিছে দোকানৰ পৰা, ক'ৰবাৰ পৰা, হয়নে? বুজি পাইছে?
আৰু এইটো কি জিৰ'টো কি যে আপোনাৰ তাত টকা নাই কিন্তু আপুনি ধাৰো কৰা নাই ঋণো কৰা নাই আপোনাৰ তাত জিৰ' আছে মানে আপোনাৰ তাত টকা নাই না পজিটিভ না নিগেটিভ বুজি পাইছে এতিয়া আপোনাক প্ৰশ্ন সুধিব পাৰে সৰু ডাঙৰৰ প্ৰশ্ন এই অখণ্ড সংখ্যাৰ এই নাম্বাৰ লাইনৰ পৰা সৰু ডাঙৰৰ প্ৰশ্ন আপোনাক সুধিব পাৰে যে 0 আৰু 3ৰ মাজত কোন ডাঙৰ আপুনি ক'ব যে 3 ডাঙৰ কাৰণ 3 টকা আপোনাৰ তাত থকাটো 0 টকা থকাতকৈ ভাল হয়নে নহয় এনেকৈ বুজি লওকচোন যে আপোনাৰ তাত 3 টকা থকাটো 0 টকা থকাতকৈ ভাল গতিকে আপোনাৰ 3 ডাঙৰ যদি আপোনাক সুধি যে -3 আৰু 0ৰ মাজত কোন ডাঙৰ তেতিয়া আপুনি তেনেকৈ চিন্তা কৰিব যে 0 টকা থকা আৰু 3 টকা ধাৰ লোৱা কোনটো বেছি ভাল 0 টকা থকাটো ভাল আপুনি ধাৰটো কৰা নাই কাৰোবাৰ পৰা ঋণটো লোৱা নাই গতিকে আপুনি 0 to 3ৰ পৰা আপুনি -3ৰ পৰা ডাঙৰ বুলি ক'ব লাগিব বা আমি এনেকৈ এইটো এটা বুজাবলৈ মই চেষ্টা কৰিছোঁ কিন্তু আমি নৰ্মেলি নাম্বাৰ লাইনত যেতিয়া আমি সোঁফালে যাম আমি ডাঙৰ পাম বাওঁফালে গ'লে আমি সৰু পাম তো 0 to -3ৰ পৰা কি আছে সোঁফালে আছে গতিকে 0টো ডাঙৰ আকৌ 0 to +3ৰ পৰা +3 ইয়াত প্লাছ লিখা নাই কিন্তু পজিটিভ 3ৰ পৰা বাওঁফালে আছে গতিকে 0টো এইফালে 3ৰ পৰা সৰু হ'ব বুজি পাইছে হয়তো এইটো হ'ল অখণ্ড সংখ্যাৰ নাম্বাৰ লাইন ইয়াৰ পৰা বহুতো প্ৰশ্ন আহি থাকে তো অখণ্ড সংখ্যা আমি কেইবা ধৰণৰ পালোঁ যে কি পালোঁ পজিটিভ ইণ্টেজাৰ্ছ নেগেটিভ ইণ্টেজাৰ্ছ আৰু এটা নিউট্ৰেল ইণ্টেজাৰ পালোঁ হয়নে নহয় পজিটিভখিনি 1ৰ পৰা আৰম্ভ হয় নেগেটিভখিনি -1ৰ পৰা আৰম্ভ হয় নিউট্ৰেলটো 0 হয় এতিয়া প্ৰশ্নটো আপোনাক অলপ আপোনালোকৰ ভেজাল লগাবলৈ কি সুধিব পাৰে যে অঋণাত্মক অখণ্ড সংখ্যা ক'ৰ পৰা আৰম্ভ হয় এইটো সুধিব পাৰে তো অঋণাত্মক বুলি কওঁতে আপুনি ভাবিব যে অঋণাত্মক মানেতো ধনাত্মক এইটোৱে আপোনালোকে ভাবিব পাৰে হয়নে নহয় যে ঋণাত্মক মানেতো নেগেটিভখিনি হ'ল নেগেটিভ ইণ্টেজাৰ্ছ মাইনাছবিলাক তো অঋণাত্মক সুধিছে তাৰমানে প্লাছবিলাক হ'ব 1ৰ পৰা দি দিলে উত্তৰ কিন্তু এইটো ভুল হ'ব অঋণাত্মক বুলি ক'লে 0টো আহি যাব 0ৰ পৰা হ'ব কাৰণ 0টোতো ঋণাত্মক নহয় 0টো ঋণাত্মক হয় নেকি 0টো নিউট্ৰেল হয় ঋণাত্মক নহয় তো অঋণাত্মক বুলি সোধাৰ লগে লগে 0ৰ পৰা আৰম্ভ কৰি 1 2 3 4 এই গোটেইখিনি হ'ব যদি আপোনাক সুধে যে অধনাত্মক মানে নন পজিটিভ বুলি যদি সুধি দিয়ে তেতিয়া আপুনি আকৌ ভাবিব লাগিব যে পজিটিভখিনিতো 1ৰ পৰা আৰম্ভ হয় তাৰমানে আমি যদি মাইনাছখিনি দি দিওঁ হ'ব নেকি মাইনাছখিনি দিব লাগিব কিন্তু লগতে 0ও দিব লাগিব কাৰণ 0টো নিউট্ৰেল হয় 0টো পজিটিভ নহয় তো আমাক যদি এনেকৈ সুধে যে নন পজিটিভ বা ধনাত্মক নোহোৱা গোটেইখিনি লিখিব লাগিব তাৰমানে ধনাত্মক নোহোৱাখিনি কোনখিনি এই ঋণাত্মকখিনি হয় আৰু এই 0টোও হয় গতিকে 0 আৰু -1 -2 এইবিলাক গোটেইখিনি অধনাত্মকত দিব লাগিব বুজি পাইছে হয়তো এতিয়া আমি ধনাত্মক বা ঋণাত্মক অধনাত্মক অঋণাত্মক আৰু নিউট্ৰেল এই গোটেইখিনি ইণ্টেজাৰ্ছ বা অখণ্ড সংখ্যা বুজি পালোঁ নেক্সট আমাৰ আহি গ'ল ইভেন নাম্বাৰ্ছ কি আহি গ'ল ইভেন নাম্বাৰ্ছ বা যুগ্ম সংখ্যা 4 নম্বৰ আমাৰ কি আহি গ'ল ইভেন নাম্বাৰ্ছ ইভেন বা যুগ্ম হয়নে বুজি পাইছে ইভেন নাম্বাৰ্ছ বা যুগ্ম সংখ্যা তো যুগ্ম সংখ্যা যোনবিলাক আমি 2ৰে হৰণ কৰিব পাৰোঁ মানে 2ৰে বিভাজ্য হ'ব লাগিব কি হ'ব লাগিব বিভাজ্য মানে হৰণ কৰাৰ পিছত যাতে ভাগফল নাথাকে যেনেকৈ ধৰি লওক 6ক যেতিয়া আমি 2ৰে হৰণ কৰিম আনচাৰ কি ওলাব 3 ওলাব হয়নে তো আমাৰ কি নাথাকে ইয়াত ভাগশেষ নাথাকে গতিকে 6 এটা কি সংখ্যা যুগ্ম সংখ্যা তো এইটো নৰ্মেল এইটো আমাৰ ডেফিনেশ্যন যে 2ৰে বিভাজ্য সংখ্যাবিলাক কি কয় যুগ্ম সংখ্যা বুলি কয় বা ইভেন নাম্বাৰ্ছ বুলি কয় কিন্তু আমি যিমান ডাঙৰ নম্বৰ দিব আমি গোটেইখিনিক হৰণ কৰিব নাযাওঁ ধৰি লওক আপোনাক 1 2 3 4 বা 5 0 3 1 3 এনেকৈ দি দিলে তো আমি এই গোটেই নাম্বাৰটোক এই সম্পূৰ্ণ নাম্বাৰটোক আমি কি কৰিব নাযাওঁ 2ৰে হৰণ কৰিব নাযাওঁ তেতিয়া আমি কি কৰিম খালি আমি একক স্থানীয় অংকটো চাম একক স্থানীয় অংকটো চালেই আমি গম পাই যাম যদি একক স্থানীয় অংকত আমাৰ 0 থাকে বা 2 থাকে বা 4 থাকে বা 6 থাকে বা 8 থাকে এই 5টা অংকৰ ভিতৰত যিকোনো এটা যদি থাকে একক স্থানত এইটো স্থানত তেন্তে এইটো 2ৰে হৰণ হ'ব বা 2ৰে বিভাজ্য হ'ব এইটো আমি টেষ্ট অফ ডিভিজিবিলিটি বা বিভাজ্যতাৰ নিয়মবিলাক আমি নেক্সট ক্লাছত আমি কৰিম তেতিয়া আপোনালোকে আৰু ভালকৈ বুজি পাব কিন্তু এতিয়া বৰ্তমানৰ কাৰণে আপোনালোকে ধৰি ৰাখক যে ইভেন নাম্বাৰ কোনবিলাক হ'ব যোনবিলাকৰ একক স্থানত 0 2 4 6 8 এই গোটেইখিনিৰ ভিতৰত এই 5টা অংকৰ ভিতৰত যিকোনো এটা থাকিব সেইকেইটা কি হ'ব আমাৰ 2ৰে হৰণ হ'ব বা 2ৰে বিভাজ্য হ'ব ডেট মিনছ ইভেন নাম্বাৰ বা যুগ্ম সংখ্যা হ'ব নেক্সট কি আছে অযুগ্ম সংখ্যা কি আছে আমাৰ অযুগ্ম সংখ্যা কি কয় অড নাম্বাৰ্ছ বা অযুগ্ম সংখ্যা তো যিখিনি যুগ্ম নহয় সেইখিনি অযুগ্ম হয় কিন্তু তাৰমানে যোনকেইটা 2ৰে বিভাজ্য নহয় তো 2ৰে বিভাজ্য নহ'ব কোনকেইটা যাৰ একক স্থানত সেই যে একক স্থানৰ কথা কৈছিলোঁ এই আগত দিয়া অংককেইটা নাথাকিব তাৰমানে কি থাকিব 1 থাকিব 3 থাকিব 5 থাকিব 7 থাকিব আৰু 9 থাকিব এই 5টা অংক যদি একক স্থানত থাকে একক স্থানত যদি থাকে তেতিয়াহ'লে এইটো কি হৈ যাব অড নাম্বাৰ্ছ বা অযুগ্ম সংখ্যা হৈ যাব বুজি পালে হয়তো আৰু এইটো 2ৰে বিভাজ্য নহ'ব মানে 2ৰে হৰণ কৰিলে কিবা নহয় কিবা এটা বাকী থাকি যাব এতিয়া আমাৰ আহি গ'ল প্ৰাইম নাম্বাৰ্ছ কি আহি গ'ল 6 নম্বৰ প্ৰাইম নাম্বাৰ্ছ খুব ইম্পৰ্টেণ্ট আপোনালোকে ভালকৈ বুজি ল'ব প্ৰাইম নাম্বাৰ্ছ বা কি কয় আমি এইটোক মৌলিক সংখ্যা বুলি কয় কি কয় মৌলিক সংখ্যা বহুত সংখ্যক লোকে এইটোৰ ধাৰণাটো ভুলকৈ বুজায় তো চাওক মৌলিক সংখ্যা বুলি সুধিলে আপোনালোকক যদি সোধে মানে মৌলিক সংখ্যা ডেফিনেশ্যন দিয়ক মৌলিক সংখ্যা কাক কয় আপোনালোকে ক'ব লাগিব যে যোনটো সংখ্যাৰ উৎপাদক দুটা কেইটা যোনটো সংখ্যাৰ উৎপাদক দুটা যাৰ ফেক্টৰ উৎপাদকক ইংৰাজীত বুলি কি বুলি কয় ফেক্টৰ বা উৎপাদক যাৰ দুটা তাকে কি বুলি কয় প্ৰাইম নাম্বাৰ বুলি কয় সিম্পল একদম যাৰ কি হয় ফেক্টৰ বা উৎপাদক দুটা তাক কি বুলি কয়
প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা কয়। এতিয়া উৎপাদক কাক কয় সেইটো এটা বেলেগ চেপ্টাৰ হৈ গ'ল, হয়নে নহয়? আপোনালোকে খালি বুজিবলৈ ইয়াত মই সাধাৰণভাৱে কৈ দিছোঁ। ধৰি লওক মই ক'লোঁ যে 5, তে কি সংখ্যা পূৰণ কৰি আমি 5 বনাব পাৰোঁ? আমি জানো যে 1 আৰু 5 পূৰণ কৰি আমি 5 বনাব পাৰোঁ। 5 আৰু 1 পূৰণ কৰি আমি 5 বনাব পাৰোঁ, হয়নে নহয়? 1 5 গুণ 5, 5 1 গুণ 5। এই দুটা আমি আৰু বেলেগ এনেকুৱা পচিবিলিটি আছে নেকি যে কিবা কিবি পূৰণ কৰি আমি 5 বনাম? তেনেকুৱা আৰু পচিবিলিটি নাই। তো এই দুটাই হ'ল আমাৰ উৎপাদক, বা এইটো ল'লেও হ'ব, যিকোনো এটা একেই কথা হয়। তো 5ৰ উৎপাদক আমি কি পালোঁ? 5ৰ উৎপাদক আমি কি পালোঁ? 1 আৰু 5। কেইটা? দুটা হ'ল নে নাই? 1 এটা 5 এটা। এই যদি দুটা থাকে, তেনেকুৱা উৎপাদক যদি দুটা থাকে, তাক প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা বুলি কয়। কি বুলি কয়? প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা। আৰু এই প্ৰাইম নাম্বাৰৰ পৰা আপোনাৰ এটা নহয় এটা প্ৰশ্ন যিকোনো পৰীক্ষাত থাকে মানে। তো এইটোৰ আপোনালোকে প্ৰথম কথা হ'ল যে এইটোৰ কনচেপ্টটো বুজি লওক। আগলৈ এইটো আৰু ভালকৈ ডিছকাছ কৰা হ'ব যে প্ৰাইম নাম্বাৰ কাক কয়? প্ৰাইম নাম্বাৰ সেইটোকে কয় যাৰ উৎপাদক বা ফেক্টৰ দুটা। এতিয়া চাওক, প্ৰাইম নাম্বাৰ যে, এই প্ৰাইম নাম্বাৰৰ পৰা প্ৰাইম নাম্বাৰ কেনেকৈ ওলাব পাৰি? মানে এতিয়া ধৰি লওক আমি এতিয়া 5 ল'লোঁ, 5ৰ উৎপাদক আমি কৰি দিলোঁ সৰু সংখ্যা বুলি। এতিয়া যদি বহুত ডাঙৰ এটা সংখ্যা দি দিয়ে, তো সেইটো আমি কেনেকৈ কৰিম? তো সেইবিলাক প্ৰাইম নাম্বাৰ হয়নে নহয়, তাৰ বিভিন্ন ধৰণৰ নিয়ম আছে। সেই নিয়মবিলাক আমি পিছলৈ মেথছৰ ক্লাছবিলাক যেতিয়া কৰিম তেতিয়া আপোনালোকে নিশ্চয় পাই থাকিব। আপোনালোকে খালি যদি ভাবে যে তেনেকুৱা আৰু ক্লাছ লৈ আহিব লাগে, তেতিয়াহ'লে মোক সঁহাৰি জনাব, কমেণ্ট বক্সত জনাব। আৰু নেক্সট ক্লাছটো নিশ্চয় সংখ্যা পদ্ধতিৰ ওপৰত হ'ব। সংখ্যা পদ্ধতিৰ পিছত আপোনালোকক কোনটো ক্লাছ লাগে এইটো আপোনালোকে মোক কমেণ্ট বক্সত জনাই দিব। এতিয়া চাওক, এই যে প্ৰাইম নাম্বাৰটো ক'লোঁ, আমাক প্ৰশ্ন সোধে কেতিয়াবা যে ধৰি লওক আপোনাক প্ৰশ্ন সুধিলে যে 1ৰ পৰা 30লৈকে কেইটা কি আছে? প্ৰাইম নাম্বাৰ আছে, বা কেইটা মৌলিক সংখ্যা আছে, বা কি আছে, বা তলৰ কোনটো নহয়, এনেকৈ সুধি দিয়ে। তো এইটো আপোনালোকে ৰেডিমেড এটা আপোনালোকে ৰাখি দিব যে 1ৰ পৰা এনেকৈ লিখিব যে 1ৰ পৰা 10লৈকে কি আছে লিখি দিব। 11ৰ পৰা 20লৈকে কি আছে লিখি দিব। তাৰপিছত আপোনাৰ 21ৰ পৰা আপোনাৰ 30লৈকে কি আছে। তাৰপিছত 31ৰ পৰা 40লৈকে কি আছে। 41ৰ পৰা 50লৈকে কি আছে। ঠিক আছে, এতিয়া চাওক, 1ৰ পৰা 10লৈকে আছে 2, 3, 5 আৰু 7। ঠিক আছে, 11ৰ পৰা 20লৈকে আপোনাৰ আছে 11, 13, 17, 19। ঠিক আছে, এতিয়া আপোনাৰ 21ৰ পৰা 30লৈকে আছে আপোনাৰ 23, 29। তাৰপিছত 31ৰ পৰা 40লৈকে আছে আপোনাৰ 31, 47। 37। এইটো কি হ'ব? 37। তাৰপিছত আপোনাৰ 40ৰ পৰা 50লৈকে আছে আপোনাৰ 41, 43 আৰু 47। মই 50লৈকে লিখি দিলোঁ। আপোনালোকে 50ৰ পৰা 100লৈকে কি আছে মোক কমেণ্ট বক্সত লিখিব, আৰু আপোনালোকে নিশ্চয় এইটো উলিয়াব। তো এইখিনি আপোনালোকে মুখস্থই কৰি ৰাখিব। মই কৈছোঁ আপোনালোকে মুখস্থ কৰিব, খুব এটা কঠিন নহয়। আপোনালোকে চালেই গম পাব যে 1ৰ পৰা 10লৈকে 4টা আছে, চাওক 11ৰ পৰা 20লৈকে 4টা আছে, তাৰপিছত কমি গৈছে, দুটা আছে, হয়নে নহয়? খুব ধুনীয়াকৈ আপোনালোকে মুখস্থ কৰিব পাৰিব। মই মুখস্থ এইকাৰণে কৰিব দিছোঁ যে আপোনালোকৰ পৰীক্ষাৰ সময় কম আছে, অলপ চাই গ'লে আপোনালোকে এইটোৰ পৰা ডাইৰেক্ট আহি গ'লে 1 নম্বৰ আপোনালোকে পাই যাব। ঠিক আছে, এতিয়া চাওক, নেক্সট আমাৰ কি আছে, কনচেপ্ট কি আছে? নেক্সট নম্বৰ আছে আমাৰ যৌগিক বা কম্পজিট নাম্বাৰ। কম্পজিট বা কি কয়, যৌগিক নাম্বাৰ। এতিয়া বহুতে যুগ্ম সংখ্যা আৰু যৌগিক সংখ্যাৰ মাজত কনফিউজ হৈ যায়। যুগ্ম সংখ্যা আমি কি পাইছিলোঁ, যোনটো 2ৰে বিভাজ্য হয়, সেইটো যুগ্ম। আৰু যৌগিক কি? যৌগিক এটা বেলেগ। যৌগিক কি? যৌগিক হ'ল 1ৰ পৰা ডাঙৰ হ'ব লাগিব, 1ৰ পৰা ডাঙৰ হ'ব লাগিব, আৰু মৌলিক হ'ব নোৱাৰিব। বুজি পাইছে? 1ৰ পৰা ডাঙৰ হ'ব লাগিব কিন্তু মৌলিক হ'ব নোৱাৰিব, তেতিয়াহ'লে সি যৌগিক হ'ব। এতিয়া আপোনালোকে কওকচোন যে যুগ্ম সংখ্যা আৰু যৌগিক সংখ্যা একেই নেকি? বহুতে ক'ব যে 1ৰ পৰা ডাঙৰ আৰু মৌলিক নহ'লে চব যুগ্ম সংখ্যাই হ'ব। ভুল কথা। এতিয়া আপোনালোকে চাওক, 1ৰ পৰা ডাঙৰ হ'ব লাগিব, গতিকে 1টো নহ'বই। 1টো কিন্তু যৌগিকত নপৰিব। 1ৰ পৰা ডাঙৰ বুলি সুধিছে, 1ৰ পৰা ডাঙৰ মানে 2ৰ পৰা আৰম্ভ কৰিব, কিন্তু 2টো মৌলিক সংখ্যা হ'ব। 2 আমি আগৰ শ্লাইডটোত পাইছিলোঁ নাই যে 2 মৌলিক, 3 মৌলিক, 5 মৌলিক, 7 মৌলিক পাইছিলোঁ নাই? গতিকে এইকেইটাত নহ'ব। 1ৰ পৰা ডাঙৰ হ'ব হ'লে 2 হ'ব লাগিছিল, কিন্তু 2 মৌলিক কাৰণে নহ'ব। 3 হ'ব লাগিছিল, কিন্তু 3ও মৌলিক কাৰণে নহ'ব। থাকি গ'ল কি এতিয়া? 4। তো 4 এটা কি হ'ব? 4 এটা যৌগিক সংখ্যা হ'বনে নাই? তাৰপিছত ধৰি লওক 5টো ইয়াত আহি গ'ল। এতিয়া 6 আছে নেকি মৌলিকত? 6 মৌলিকত নাই। 1ৰ পৰা ডাঙৰ কিন্তু মৌলিক নহয়, গতিকে এইটো যৌগিক হ'ব 6। তাৰপিছত 7টো আহি গ'লনে নাই? ইয়াত কি হ'ব? 8 হ'ব। এতিয়ালৈকে চালে আপোনালোকে ভাবিব পাৰে যে যৌগিক আৰু যুগ্ম একেই, কাৰণ কি 4ও এটা যুগ্ম সংখ্যা, 6ও এটা যুগ্ম সংখ্যা, 8ও এটা যুগ্ম সংখ্যা। তাৰমানে যৌগিক আৰু যুগ্ম একেই বুলি লাগিব। কিন্তু নেক্সট নম্বৰটো কি হ'ব চাওকচোন। 7 গ'ল, 8 গ'ল, 8ৰ পিছত কি আহে? 9 কি মৌলিকত পৰিছেনে?
ইয়াত 7 পিছত মৌলিক সংখ্যা হ'ল 11 হয়নে নহয় তো 9টো কি পৰা নাই মৌলিকত পৰা নাই তো আমাক কম্পোজিট নম্বৰ 1ৰ পৰা ডাঙৰ হ'ব লাগিব কিন্তু মৌলিক হ'ব নালাগিব তাৰমানে 9 যোনটো আমি নম্বৰ পাইছোঁ এইটো 1ৰ পৰা ডাঙৰ হয় কিন্তু মৌলিক নহয় গতিকে এইটো কি এটা যৌগিক সংখ্যা তো যৌগিক সংখ্যা যুগ্ম নহয় চাওক 9টো আমাৰ যুগ্ম সংখ্যা হোৱা নাই কিন্তু যৌগিক সংখ্যা হৈছে গতিকে আমি যৌগিক সংখ্যা আৰু যুগ্ম সংখ্যাক একে বুলি আমি ভাবিলে ভুল হ'ব যৌগিক সংখ্যা এটা বেলেগ বস্তু যুগ্ম সংখ্যা এটা বেলেগ বস্তু যৌগিক সংখ্যা আমি এনেকৈও ডেফিনেশ্যন দিব পাৰোঁ যে 1ৰ পৰা ডাঙৰ আৰু মৌলিক নহয় এনেকৈও দিব পাৰোঁ বা আৰু এটা ধৰণে দিব পাৰোঁ যে যোনটো সংখ্যাৰ উৎপাদক এই আগত যে আমি মৌলিক সংখ্যাৰ ক্ষেত্ৰত যে আমি কৈছিলোঁ এইখিনিত কি কৈছিলোঁ যে প্ৰাইম বা মৌলিক সংখ্যাৰ ক্ষেত্ৰত কি কৈছিলোঁ যে দুটা উৎপাদক থাকে হয়নে নহয় মৌলিক সংখ্যাৰ উৎপাদক দুটা থাকে এনেকৈ যৌগিক সংখ্যা যেতিয়া কম যৌগিক সংখ্যাৰ উৎপাদক কেইটা থাকিব উৎপাদক বা ফেক্টৰ দুটাতকৈ অধিক থাকিব কেইটা থাকিব দুটাতকৈ অধিক থাকিব তাৰমানে 3টা 4টা 5টা যিকেইটাই নহওক কিন্তু দুটাতকৈ বেছি থাকিব বুজি পাইছে কম্পোজিট নম্বৰৰ ফেক্টৰৰ সংখ্যা বা উৎপাদকৰ সংখ্যা এইটো হ'ল আমাৰ কম্পোজিট বা যৌগিক সংখ্যাৰ আমাৰ কনচেপ্ট নেক্সট আছে আমাৰ কো প্ৰাইম কি আছে কো প্ৰাইম কো মানে কি কো মানে সহ প্ৰাইম মানে কি মৌলিক সহমৌলিক বুলি আমি কওঁ এইটোক কো প্ৰাইম বা সহমৌলিক কো মানে কি কো মানে দুটাই মিলি কোঅপাৰেট কৰা মিলিজুলি কৰা হয়নে নহয় এই কো মানে দুটাই মিলি তো যিকোনো দুটা সংখ্যাক আমি কো প্ৰাইম বুলি ক'ম কো প্ৰাইম বুলি ক'লে এটা সংখ্যা নহয় দুটা সংখ্যাক ক'ম যিকোনো দুটা সংখ্যাক আমি কো প্ৰাইম ক'ম যদি সিহঁতৰ গৰিষ্ঠ সাধাৰণ উৎপাদক বা HCF দুটা সংখ্যাৰ HCF যদি 1 হয় এইটো মই বুজাই দি আছোঁ ৰ'ব যদি HCF 1 হয় দুটা সংখ্যাৰ বা গৰিষ্ঠ সাধাৰণ উৎপাদক নিশ্চয় শুনিছে গসাও আপোনালোকৰ যদি 1 হয় তাৰমানে যিকোনো দুটা নাম্বাৰ আপোনালোকে ধৰি লওক ফৰ এক্সাম্পল আপুনি ধৰিলে যে 6 এটা নম্বৰ ধৰিলে আৰু এটা নম্বৰ 8 ধৰিলে তো ইয়াৰ উৎপাদকখিনি মই কৈ দিওঁ ইয়াৰ উৎপাদক হ'ব 1 ইয়াৰ উৎপাদক হ'ব 2 ইয়াৰ উৎপাদক হ'ব 3 আৰু হ'ব 6 আৰু 8ৰ যেতিয়া কৰিম ইয়াৰ উৎপাদক 1 ইয়াৰ উৎপাদক 2 ইয়াৰ উৎপাদক 4 আৰু ইয়াৰ উৎপাদক 8 ঠিক আছে তো এতিয়া চাওকচোন সাধাৰণ উৎপাদক কি আছে দুইটাৰ মাজত মিল থকা 1 আছে 2 আছে এই দুটাই আছে হয়নে নহয় সাধাৰণ উৎপাদক কি আছে 1 আৰু 2 আৰু এই দুটাৰ মাজত এই 1 আৰু 2ৰ মাজত আটাইতকৈ ডাঙৰ বা গৰিষ্ঠ কোনটো আছে 2 আছে গতিকে আমি 6 আৰু 8ৰ যেতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক কম বা HCF কম হাইয়েষ্ট কমন ফেক্টৰ কম সেইটো 2 হ'ব কি হ'ব 2 হ'ব এইটো যদি এনেকুৱা 2 ওলায় তেন্তে এইটো কো প্ৰাইম বুলি আমি ক'ব নোৱাৰিম এইটো কি ওলাব লাগিব 1 ওলাব লাগিব যদি 1 ওলায় তেন্তে আমি সেইটো কি বুলি ক'ম কো প্ৰাইম বুলি ক'ম চাওকচোন দুটা নম্বৰ লৈ লওঁ ধৰি লওক আমি 2 আৰু 3 ল'লোঁ তো 2ৰ উৎপাদক আমি জানো কি আছে 1 আছে আৰু 2 আছে হয়নে আৰু 3ৰ উৎপাদক কি আছে 1 আছে আৰু 3 আছে গতিকে এই দুটাৰ সাধাৰণ উৎপাদক কি আছে সাধাৰণ উৎপাদক যদি আমি কওঁ তে 1 আছে যেহেতু সাধাৰণ উৎপাদক এটাই আছে 1 আছে তেন্তে HCF বা গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব HCF বা গৰিষ্ঠ সাধাৰণ উৎপাদকো একেই হ'ব গতিকে 2 আৰু 3ক আমি কো প্ৰাইম বুলি ক'ব পাৰিম কি বুলি ক'ব পাৰিম কো প্ৰাইম বুলি ক'ব পাৰিম তো এতিয়া আপোনালোকৰ এটা মনত প্ৰশ্ন আহিব পাৰে যে কো প্ৰাইম হ'ব হ'লে নাম্বাৰ দুটাক প্ৰাইম নাম্বাৰে হ'ব লাগিব নেকি যেনেকৈ 2 এটা মৌলিক সংখ্যা 3 এটা মৌলিক সংখ্যা এই দুটা মিলি আকৌ কো প্ৰাইম বনাই আছে বা সহমৌলিক বনাই আছে গতিকে আমি দুটা নাম্বাৰ কি ল'ব লাগিব প্ৰাইম নম্বৰে ল'ব লাগিব নেকি নহয় তেনেকুৱা নহয় আৰু এটা এক্সাম্পলৰ সৈতে আমি বুজিব পাৰিম ধৰি লওক আৰু এটা এক্সাম্পল ল'লোঁ 7 আৰু 9 এতিয়া 7 এটা প্ৰাইম নাম্বাৰ হয়নে নহয় 7 এটা প্ৰাইম নাম্বাৰ হয় তো গতিকে ইয়াৰ আমাৰ কি হ'ব আমাৰ উৎপাদক 1 and 7 1 আৰু 7 হ'ব আমাৰ উৎপাদক কিন্তু 9 এটা প্ৰাইম নাম্বাৰটো নহয় 9 যদি প্ৰাইম নাম্বাৰ নহয় ইয়াৰ কি উৎপাদক হ'ব 1 হ'ব 3 হ'ব আৰু 9 হ'ব হৈছে কিন্তু ইয়াত আমাৰ কমন ফেক্টৰ কি আছে একেই আছে গতিকে এইটোৰো HCF বা গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হ'ব একেই হ'ব হয়নে নহয় যদি 1 আছে তেতিয়াহ'লে এইটো এটা কো প্ৰাইম নম্বৰ বা সহমৌলিক সংখ্যা হয় কোনটো হয় সহমৌলিক এই 7 and 9 এই দুটা কি হয় কো প্ৰাইম বা সহমৌলিক সংখ্যা হয় তো আজি আমি এইখিনি আমাৰ সংখ্যা পদ্ধতিটো কি হিন্দু আৰবীয় আৰু ইণ্টাৰনেশ্যনেল এইটো বুজি পালোঁ নাম্বাৰ লাইন বুজি পালোঁ বিভিন্ন ধৰণৰ সংখ্যা আমি ভালদৰে বুজি পালোঁ আগলৈ আমি এইটো ক্লাছটো কণ্টিনিউ কৰিম আৰু ডিভিজিবিলিটি যোনটোৰ ওপৰত প্ৰশ্ন আহে সেইটো আমি নেক্সট ক্লাছত লৈ আহিম প্ৰাইম নাম্বাৰ এটা নাম্বাৰক কেনেকৈ প্ৰাইম নাম্বাৰ হয় বা নহয় সেইটো কেনেকৈ পৰীক্ষা কৰে সেইটো লৈ আহিম আৰু কেইবাটাও আমি পৰীক্ষাত অহা প্ৰশ্ন আমি চেষ্টা কৰিম আনিবলৈ গতিকে যদি আপোনালোকৰ ক্লাছটো ভাল লাগে আপোনালোকে নিশ্চয় সঁহাৰি জনাব ধন্যবাদ